যোৱা 22-23 বৰ্ষত অসম চৰকাৰে আমাৰ নাথযোগী উন্নয়ন পৰিষদলৈ আগবঢ়োৱা আবণ্টিত ধনৰ প্ৰায় 3 লাখ টকা গুৱাহাটী মহানগৰ জিলাৰ যোগী সন্মিলনীৰ এটি টয়লেট আৰু বাথৰুম তৈয়াৰ কৰাৰ কাৰণে আমি আগবঢ়াইছিলোঁ আৰু তেওঁলোকৰ ফালৰ পৰা গুৱাহাটী মহানগৰ জিলা সন্মিলনীৰ ফালৰ পৰা আমাক এপ্ৰ'চ কৰা হৈছিল যে ইয়াতে দীৰ্ঘদিনীয়া এইটো অভাৱ আছিল যে অফিচটো আছে ঠিকেই, কিন্তু লেট্ৰিন বাথৰুমৰ ব্যৱস্থাটো নাই কাৰণে আমাৰ জাতিৰ যিসকল ব্যক্তি ইয়াত মেল মিটিং কৰিবলৈ আহে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু সেই কথাৰ ওপৰত লক্ষ্য ৰাখি মই যোৱা 22-23 বৰ্ষৰ অনুদানৰ ধনেৰে 3 লাখ টকা আমি এই বাথৰুম টয়লেট নিৰ্মাণৰ কাৰণে আমি আবণ্টন দিয়া হৈছিল আৰু এই আবণ্টন দিয়াৰ সময়ত আমি এখন কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি দিছিলোঁ য'ত আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ আছিল জড়িত হৈ আৰু তেখেতৰ উদ্যোগতে তেখেতৰ গাইডলাইনত আমাৰ গুৱাহাটী মহানগৰ জিলা যোগী সন্মিলনীৰ সভাপতি কীৰ্তিনাথ ডাঙৰীয়া সম্পাদক হীৰালাল হাজৰিকাকে ধৰি কেইবাগৰাকীও মানে কৰ্মোদ্যমী ব্যক্তিয়ে ইয়াত জড়িত হৈছিল কমিটিখনত আৰু তেওঁলোকৰ প্ৰচেষ্টাতে সুন্দৰভাৱে আজি এই টয়লেটটো মুকলি কৰিবলৈ মোক আমন্ত্ৰণ জনাইছিল তৈয়াৰ কৰা টয়লেটটো আৰু আনুষ্ঠানিকভাৱে আজি মই আমাৰ যি এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ ইয়াত মানে মেম্বাৰ ছেক্ৰেটাৰী হিচাপে আছিল তেখেতো আজি এই সভাত উন্মোচনী সভাত উপস্থিত আছিল আৰু তেওঁ সকলোৰে সহযোগত আজি এই পবিত্ৰ শিৱৰাত্ৰিৰ মুহূৰ্তত আমি উদ্বোধনী কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আজি এই পবিত্ৰ দিনত এই শুভ মুহূৰ্তত আমি ইমান দিনে গুৱাহাটী মহানগৰ জিলাৰ যোগী সন্মিলনীৰ যিটো অভাৱ অনুভৱ কৰিছিলোঁ যে আমাৰ ইয়াত লেট্ৰিন বাথৰুম নহয়, কিন্তু আমাৰ যিটো আশা আছিলে সেই আশাটো সম্পূৰ্ণ কৰিলে আমাৰ নাথযোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনেন্দ্ৰনাথ প্ৰায় মিনিমাম এমাউণ্ট 3,03,000 টকা আমাক দিলে বনাবৰ কাৰণে। এইখিনি পইচা এই লেট্ৰিনটো বনোৱাটো ইমান সহজ নহয়, বহুত ডাঙৰকৈ বনাইছোঁ। ভৱিষ্যতৰ কথা চিন্তা কৰি এতিয়া আমাৰ 2 ষ্টৰী বিল্ডিং আছে আৰু ভৱিষ্যতে আমাৰ আৰু এটা মহল হ'ব, মানুহখিনি যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি অলপ বহল ভিত্তিত অলপ ডাঙৰকৈ নিজৰ পকেটৰ পইচা খৰচ কৰি হ'লেও অলপ ডাঙৰকৈ আমি বনাইছোঁ যাতে অনাগত দিনত মানুহবিলাকে আমাৰ সুবিধা হয়। আৰু এই 3 লাখ তাৰ কাৰণে আমি আমাৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনেন্দ্ৰনাথক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ গুৱাহাটী মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত বেনাৰ্জী ইলিয়াছ বাইদেউক আমাৰ আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কামখিনি সোনকালে কৰি দিয়াৰ বাবে বা আমাৰ টকা পইচা দি আমাৰ সহযোগ কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি এইখিনিতে আপোনালোকক ক'ব খুজিছোঁ এয়ে নহয়, আমাৰ এতিয়া যিডোখৰ জেগাত খালী হৈছে যিডোখৰ ভেকেণ্ট হৈ আছে এইটো আমি বনাব পৰা নাই টকা পইচাৰ অসুবিধাৰ কাৰণে, সেইটো বনাবৰ কাৰণেও আমাক অহা 25-26 বৰ্ষত আমাৰ নাথযোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ মহোদয়ে আজিয়ে তেখেতে ঘোষণা কৰিছে যে 5 লাখ টকা আমাৰটো বনাবৰ কাৰণে দিব, গতিকে তেখেতক পুনৰ আমি ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখিম ভৱিষ্যতে যাতে আমাৰ যিখিনি অভাৱ অভিযোগ আমাৰ যিখিনি জনসাধাৰণৰ যিখিনি ন্যায্য প্ৰাপ্য যিখিনি আমি পাব লাগে সেইখিনি যদি আমি পাই আমি যাতে অনাগত দিনৰ কাৰণে যদি আমি থৈ যাব পাৰোঁ তাৰ কাৰণে আমি এই কামখিনি কৰিছোঁ আৰু নিশ্চয় আমি সন্তোষিত হৈছোঁ আৰু আজি বহু উৎফুল্লিত হৈছোঁ। আজি পবিত্ৰ দিনত আমাৰ এইটো আমাৰ জনসাধাৰণৰ কাৰণে আমি উলিয়াই দিব পৰাটো আমাৰ কাৰণে এটা শুভ দিন শুভ ক্ষণ আৰু আমি মানে প্লিজ ফিল কৰিছোঁ আমি এইখিনিতে এইখিনি আমাৰ